প্ৰথমতে দুজন মানুহ সোমালে এটা মানুহজনকতো আমি আইন মতে বাধা দিব নোৱাৰো যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ ভক্ষণ কৰিলে চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে গৰু খাইছে পুতেকক কয় বাবা মই ইয়াত থাকিব ইচ্ছা নাই দে মোক লৈ যা তাৰ পৰাই আৰম্ভ হয় তাৰ পিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয় তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে মাটিখিনি বাবা বিক্ৰী কৰ এনেকেইতো বৰপেটা নলবাৰী ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল অন্ততঃ মইতো সাহসেৰে কৈ আছো তাৰ কাৰণে মোক গালিও দিছে কিবাও কৰিছে হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব ইমান কথাটো কোনেও নকয় কিন্তু মই কৈ আছো যে কাৰণ মই কোৱাটো মই ভাবো এইটো মোৰ দায়িত্ব